সিনেমা ৰৈ ৰৈ বিনালে মই ট্ৰেইলাৰটো চোৱা নাই কাৰণ হেবু মতলব নাই ট্ৰেইলাৰ যি হয় যি নহক কিন্তু এইখন কোনোবাই কৰি থকা দেখিলে প্ৰেক্ষাগৃহ কৰ্তৃপক্ষ অথবা সেইখন সিনেমাৰ লগত এইখন সিনেমা জুবিনদা এক্টিং মানে আকাশ পাতাল পাৰ্থক্য সিনেমাখনৰ কাহিনীটোত কিন্তু কানিবলগীয়া একো নাই তেনেকৈ আপোনালোকে সকলোৱে গম পাইছে ৰৈ ৰৈ বিনালে জুবিনদাৰ লাষ্ট মুভি তো ৰিলিজ হৈ গ'ল আৰু ইতিমধ্যে 31 তাৰিখে ৰিলিজ হ'ল বাৰু আৰু আজি হ'ল 2 তাৰিখ আৰু টিকেট মানে বহুত বিচাৰি ফাইনালি অনলাইন আজি 2 তাৰিখে পাইছো আৰু আজি আমাৰ শো আছে যোৰহাটৰ ইলি হলত তো 7:30 বজাত এতিয়া শো আছে এটা 4টা বাজিছে যোৰহাটলৈ গৈছো গোটে হপৰিয়ালে গোটেখিনি গৈছো মানে একেলগে আজি চামগে বুলি সকলো চাবলৈ হওক হিমানে কলো যোৰহাটৰ 12 মত আছে মানে বাইদেউ যাব লগত আনকালে কথাটো কি হয় যেতিয়া সিনেমাখন ষ্টাৰ্ট হয় যিটো টাইমত মানে সেইটো টাইমত পোৱাকে যাওঁ আৰু এইবাৰ লাইফত প্ৰথম মানে কিবা কোনোবা সিনেমাখন চাবৰ কাৰণে প্ৰায় 1 ঘণ্টা আগত যাম আনকালে সিনেমা চাবলৈ হলে প্ৰথমতে ফাৰ্ষ্ট ট্ৰেইলাৰটো চাই লওঁ চাই প্লেনি ডিসাইড কৰি যে সিনেমাখন সামনে নাচাম কিন্তু সঁচা কথা ক'বলৈ গ'লে এই সিনেমাখন যি জুবিনদাৰ সেই সিনেমা ৰৈ ৰৈ বিনালে মই ট্ৰেইলাৰটো চোৱা নাই মানে যি অলপ ফেচবুকত কেতিয়াবা স্ক্ৰল কৰোঁতে কিছুমানে অলপ ক্লিপ দি দিছে ন তাই 2টা ক্লিপ দেখিছোঁ বাৰু কিন্তু তথাপি মই মানে সেইবোৰ চোৱা নাই কাৰণ সেইবোৰ মতলব নাই ট্ৰেইলাৰ যি হয় যি নহওক কিন্তু এইখন সিনেমা লাগিলে যিয়ে নহওক চামেই আৰু আমি বিচাৰোঁ যে এইখন সিনেমা বছৰ ধৰি আমাৰ অসমীয়া চিনেমা হলত চলি থাকক সেইটো বিচাৰোঁ তো সিমানেই কথা এতিয়া পুৰা এক্সাইটেড হৈছোঁ আৰু গৈ পেলাইনি চাওঁগৈ জুবিনদাক শেষবাৰৰ বাবে আমি ইলি হল পাই গ'লোহি আৰু পুৰা মানুহ লাইন পাতিছে মানে পুৰা ভিৰ তো পাইছোঁহি যেন আমি লাইন পাতিব লাগিব ইয়াত তো আমি লাইনত ৰখি আছোঁ এইফালে চাব মানুহ কিমান মানে আৰু মোৰ পিছফালে বহুত আছে এইয়া এইডোখৰ পৰা লাইন পাতি হে সোমাবই পৰা নাই এইফালে লাগিছে 7টা বজাৰ গ্ৰুপটো মানে এতিয়া সোমাইছে আমিতো 7:30 বজাত আছোঁ এতিয়া টাইম কিমান হ'ল এতিয়া 7টা বাজিছে তাৰপৰা অলপ পাছত আৰু যাম সোমামগৈ চামগৈ তো মানে ব'লা ঠাণ্ডা লাগিব পৰা লাইন পাতি সোমাবলগীয়া হৈছে এইফালে লিফ্টত এতিয়া ইমানখিনি মানুহ জুৰিব নাই ঠিক নাই পাৰ্টকে যাব লাগিব এই হলৰ এণ্ট্ৰি গেটত আমাৰ টিকেট চেক কৰিছে অনলাইন টিকেটত এটা QR কোড দিয়া হয় সেইটো স্কেন কৰি দিয়াৰ লগে লগে কেইটা টিকেট বুক কৰিছে গম পাই যায় আৰু হলৰ এণ্ট্ৰি গেটত মানে চিকিউৰিটি যথেষ্ট গতিকে হলৰ সকলো কৰ্মচাৰীয়ে তেওঁলোকৰ ডিউটি যথেষ্ট নিষ্ঠাৰে পালন কৰা দেখা পালোঁ গতিকে তেওঁলোকক চিলুট আৰু এই হলৰ সন্মুখৰ ভাগতে জুবিনদাৰ এখন ফটো ধুনীয়াকৈ লগাই থোৱা হৈছে তো হলৰ ভিতৰত সোমালোঁ গাইছ তো এইফালে চাব পাৰে ফটো মাৰামাৰি হৈছে মানে এইফালে ৰৈ ৰৈ বিনালে পোষ্টাৰ লাগিছে সকলোৱে চেলফি তো এয়া আমাৰ ফেমিলি স্মল ফেমিলি সৰু ফেমিলি চাই লওক গোটেইকেইটা হলৰ ভিতৰত সোমালোঁ আৰু এইটো শ্ব' পূৰা ফুল্লি হাউচফুল আৰু চিনেমাখন ষ্টাৰ্ট হোৱাৰ আগত এটা মেছেজ দিয়া হয় যাতে কোনেও হলৰ ৰেকৰ্ডিং নকৰে চিনেমাখনৰ পাৰ্টবিলাক ৰেকৰ্ডিং কৰি ছ'চিয়েল মিডিয়াত যাতে নিদিয়ে পাইৰেচি যাতে নকৰে এইটো খুব ভাল কাম কৰিছে কিন্তু কোনোবাই কৰি থকা দেখিলে প্ৰেক্ষাগৃহ কৰ্তৃপক্ষ অথবা আৰক্ষীক অৱগত কৰে ধন্যবাদ ইণ্টাৰভিউ হ'ল গাইছ এতিয়ালৈকে একদম মজা লাগিছে চিনেমাখন চাই পূৰা মিউজিকেল কেনেকুৱা হৈছে দুখ লাগিছে এতিয়ালৈকে লগা নাই জুবিনক এতিয়ালৈকে হেপী দেখিছোঁ ভাল লাগিছে জুবিনদাক মানে হেপী দেখিছোঁ অঁ সেইটোৱে মানে ইয়াত থকা নিচিনা লাগিছে কেনেকুৱা হৈছে এতিয়া এক্টিং কৰি থকা নিচিনা লাগিছে জুবিনে সঁচা এক্টিং কি হয় মানে মৰাৰ পিছত এতিয়া মৰিলে বোলে জীৱন্ত জীয়াই থকা নিচিনা বঢ়িয়া বনাইছে দেই চিনেমাখন বঢ়িয়া বনাইছে আৰু এতিয়া ৰাতি প্ৰায় 10:30 হ'ল আমি চিনেমা চাই ওলালোঁ বাকী সকলোৱে কিন্তু চিনেমা চাই ভাল পালে মা দেউতাই বহুত ভাল পালে যথেষ্ট ভাল লাগিলে বহুত ভাল লাগিলে আৰু বহুত ধুনীয়া কাহিনী মজা লাগিলে মানে চাই যদি মোৰ মতামতটো দিবলৈ যাওঁ ফাৰ্ষ্ট হাফত এনেকুৱা লাগে যেন জুবিনদা আমাৰ মাজতে আছে কিন্তু যেতিয়া চিনেমাখন শেষ হৈ যায় তেতিয়াহে মানে মনত মানে এইটো ৰিয়েলাইজেশ্যন আহে যে এইজন মানুহ আমাৰ মাজত নাই আৰু এটা আহ্বান যোনে চাবলৈ যায় যাতে চিনেমাখনৰ পাৰ্টবিলাক ৰেকৰ্ড কৰি যাতে ছ'চিয়েল মিডিয়াত নিদিয়ে যদি কিবা কৰিছে ভিতৰত নিজৰ ৰিয়েকশ্যন ৰেকৰ্ড কৰিব পাৰে কিন্তু তেনেকৈ মানে চিনেমাখনৰ পাৰ্টবিলাক যাতে নিদিয়ে সেইটো সকলোৰে আহ্বান থাকিলে যদি কাহিনীটোৰ ফালৰ পৰা চাবলৈ যাওঁ চিনেমাখনৰ কাহিনীটোত কিন্তু কান্দিবলগীয়া একো নাই তেনেকুৱা চিনেমাখনত তেনেকুৱা একো নাই কিন্তু চিনেমাখনৰ কাহিনীটো ভাল মই বেয়া বুলি কোৱা নাই কিন্তু জুবিনদাৰ যি মানে আমাৰ মাজত যে নাই সেই কথাটো যেতিয়া ৰিয়েলাইজ হৈ যায় সেই বস্তুটো ফিল কৰিহে মানুহে মানে বেছি ইমোশ্যনেল হৈ গৈছে আৰু সেইটো হ'বই বাৰু সেইটো কোৱাৰ কথা চবেই চিনেমাখন চাই এনেকুৱা লাগিল যে জুবিনদাই হয়তো গম পাইছিলে যে তেখেতৰ চাৰিওফালে যি আছে সেইসকল লোকেই তেখেতক মানে বেয়া কৰি আছে
বা সেইসকল লোকে তেখেতৰ মানে ডাউনফলটো আনি আছে মানে সেই বস্তুটো জুবিন দাই হয়তো ক'ৰবাত নহয় ক'ৰবাত ৰিয়েলাইজ কৰিছিলে নিচিনা মোৰ লাগে মানে সেই চিনেমাখন যেতিয়া চালোঁ আৰু তাত যি দুটামান চিন এনেকুৱা আছে সেইকেইটা চিন বা ডাইলগৰ কথা শুনি এনেকুৱা লাগি যায় যেন সঁচাকৈ জুবিন দাই গম পাইছিলে আৰু এটা চিন যে এনেকুৱা লাগে দেখি ছিংগাপুৰত তেওঁলোকৰ যি ঘটনা হ'ল লাষ্ট সেই ঘটনাৰ লগত প্ৰায় মানে একে সেই মানে যিখিনি কাহিনী তাত হ'ল তাত এনেকুৱা লাগিলে যেন তেখেত ৰিয়েল লাইফত যদিও তেখেতৰ চকু আছিল তেখেতে অন্ধ নাছিল কিন্তু ৰিয়েল লাইফত মানে লাষ্টত যি ঘটনা হৈ গ'ল বা তেওঁৰ জীৱনত তাৰপৰা এনেকুৱা লাগিলে যেন তেখেত হয়তো চকু থাকিও তেখেত মানে অন্ধ হৈ গৈছিল সেই সময়ত ক'লে জুবিন দা এক্টিং বহুত ভাল হৈছে মানে যদি আপোনালোকে মিছন চাই না আগৰ পুৰণা বা চিনেমাৰ লগতো কম্পেয়াৰ কৰে তেতিয়া সেইখন চিনেমাৰ লগত এইখন চিনেমাৰ জুবিন দা এক্টিং মানে আকাশ পাতাল পাৰ্থক্য আৰু মই নিজে ভবা নাছিলোঁ যে জুবিন দাই যে এইটো লেভেলতো এক্টিং কৰিব পাৰে যেতিয়া চিনেমাখন চাই ৰিয়েলাইজ কৰিছোঁ মানিব লাগিব কিন্তু চাই থাকোঁতে এটা কথা ৰিয়েলাইজ কৰিছিলোঁ যে জুবিন দাই আমাৰ আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰীৰ লগতে আছামিজ মিউজিক ইণ্ডাষ্ট্ৰী এটা ষ্টেণ্ডাৰ্ড মানে বহুত হাই লেভেলত ছেট কৰিবলৈ গৈ আছিলে একচুৱেলি ছেট কৰিলেও যথেষ্ট কিন্তু তাতকৈও মানে ওপৰত ছেট কৰিবলৈ গৈ আছিলে আৰু হয়তো তেওঁৰ সেই যাত্ৰা আধাতে মানে কিছুমান ৰৈ গ'ল এতিয়া যি ঘটনা যিহেতু হ'ল কিন্তু মই তেতিয়া ভাবিছোঁ যে এইজন মানুহ যদি আৰু থাকিলেহেঁতেন আৰু যদি 20 বছৰ থাকিলেহেঁতেন তেতিয়া মানে আমাৰ আছামিজ ফিল্ম ইণ্ডাষ্ট্ৰীৰ ষ্টেণ্ডাৰ্ডটো মানে কিমান ওপৰলৈ লৈ গ'লহেঁতেন মই সেইটোকে মানে কালি ভাবিছোঁ মানে চিনেমাখন চাওঁতে আজিলৈকে বহুত চিনেমা চালোঁ লাইফত এইখনে ফাৰ্ষ্ট চিনেমা যিখন চিনেমাত একেবাৰে লাষ্টত যি নেম কাষ্টিং ওলাই যে নাম ওলাই থাকে সেই একদম নাম ওলাই একেবাৰে লাষ্টলৈ DN হোৱালৈকে মই চাইছোঁ অকল মই বুলিয়ে নহয় হলত থকা প্ৰত্যেকজন মানুহে একদম লাষ্টৰ এই আখৰকেইটা ওলাই শেষ হোৱালৈকে তালৈকে চাইছে মানে গতিকে সিমানে ক'লোঁ এইখন চিনেমা আৰু চলক গোটেই বছৰ ধৰি চলি থাকক 100 কোটি বিজনেছ কৰক 200 কোটি বিজনেছ কৰক বলিউডৰ চিনেমাৰ ৰেকৰ্ডটো ভাঙি দিয়ক মানে সেইটো বিচাৰ গতিকে সকলোৱে আপোনালোকে গৈ চাওকগৈ ৰৈ বিনালে আৰু টিকেট এতিয়া নাপাইছে বুলি কথা নাই চাই থাকিব আপোনালোকে পাবই নিশ্চয় আৰু গৈ চাওকগৈ মানে ঠিক আছে সিমানে কথা আজি ভিডিঅ'টো ইমানে আছিলে ধন্যবাদ জয় এখন নেক্সট ভিডিঅ' লগ পাইছোঁ আৰু ডং ৰাইডৰ কেইটামান ভিডিঅ' দিবলৈ আছে সেইকেইটা নেক্সট দিম বাই বাই